হয় নিশ্চয় হিমাক্ষী প্ৰায় 11 বজাত আহি প্ৰধানমন্ত্ৰীগৰাকী কলিয়াবৰত উপস্থিত হ'ব আৰু কলিয়াবৰৰ যি মৌচন্দা পথাৰ আছে সেই মৌচন্দা পথাৰতে তেওঁ এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব আৰু সেই জনসভাতে কাজিৰঙাৰ যি 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ 7,000 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিব লগা এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব আৰু কলিয়াবৰৰ পৰা নুমলীগড়লৈ যি প্ৰস্তাৱিত চাৰিখৰীয়া ঘাইপথ সেই ঘাইপথৰ শুভাৰম্ভ আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু তাৰ লগতে দুখন নতুন ৰেলৰ শুভাৰম্ভ কৰিব কলিয়াবৰৰ এই সভাস্থলীৰ পৰাই আৰু এই মুহূৰ্তত মই সভাস্থলী বাহিৰত উপস্থিত আছোঁ আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে ৰাজপথত এতিয়া জনতাৰ সোঁত বৈছে শোণিতপুৰ দিশৰ পৰা অহা যিসকল বাহন যিসমূহ লোক তেওঁলোকক আচলতে চুলুঙতে বাহনসমূহ ৰাখিবলৈ দিয়া হৈছে আৰু চুলুং নলতলি আদি ঠাইত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ পৰা লোকসকল এনেধৰণে সভাস্থলীলৈ খোজকাঢ়ি আহিব লগা হৈছে আৰু তেওঁলোকে এতিয়া ৰাজপথত জনতাৰ সোঁত দেখিবলৈ পোৱা গৈছে সভাস্থলীলৈ অহা আৰু সমান্তৰালভাৱে সভাস্থলীত সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে দলীয় যিসকল নেতা কৰ্মী আছে অগপ বিজেপি দলৰ যিসকল নেতাকৰ্মী আছে সকলোৱে তৎপৰ হৈ উঠিছে আৰু যিহেতু প্ৰধানমন্ত্ৰীগৰাকী 11 বজাত আহি কলিয়াবৰৰ এই মৌচন্দা পথাৰত উপস্থিত হ'ব তাৰ বাবে এতিয়া যিসকল বিভিন্ন জিলাৰ পৰা নগাঁও শোণিতপুৰ হোজাই গোলাঘাট যোৰহাট আদি জিলাৰ পৰা বিজেপি বা অগপৰ সমৰ্থকসকল ইতিমধ্যে সভাস্থলীলৈ ৰাওনা হৈছে আৰু তাৰ সমান্তৰালভাৱে আৰক্ষী প্ৰশাসন সম্পূৰ্ণ ৰূপত ইয়াত সষ্টম হৈ আছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে ৰাজপথত যাতে কোনো ধৰণৰ যান জঁটৰ অসুবিধা নহয় বা কোনো ধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি সম্পূৰ্ণ নজৰ দিছে মই এগৰাকী দলীয় কৰ্মীৰ কাষলৈ আহিব বিচাৰিম আৰু তেওঁলোকৰ পৰা জানিব বিচাৰিম যে তেওঁলোক ক'ৰ পৰা আহিছে বা কেনেধৰণৰ ইচ্ছা লৈ মন লৈ পেলাই তেওঁলোকে ইয়ালৈ আহিছে মই এগৰাকী লোকৰ কাষলৈ আহিব বিচাৰিছোঁ ক'ৰ পৰা আহিছে আপোনালোকে মই আমবাগানৰ পৰা আহিছোঁ খোজকাঢ়ি আহিছে নেকি নহয় নাই গাড়ীৰ পৰা আহিছোঁ ক'ৰ পৰা খোজকাঢ়ি আহিছে খোজকাঢ়ি নলতৰীৰ পৰা খোজকাঢ়ি আহিছোঁ কি মন লৈ পেলাই ইয়ালৈ আহিছে ইয়াত মই মোদীত চাম বুলি আহি নিশ্চয়কৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক চাম বুলি তেওঁলোকে ইয়ালৈ আচলতে ধাৱমান হৈছে আৰু এনেধৰণে পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে যে বিভিন্নজন সভাস্থলীলৈ আহিছে আৰু ৰাজপথত যিসমূহ আৰক্ষী বা যান বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰক্ষীয়ে সম্পূৰ্ণ ৰূপত ইয়াত এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে শোণিতপুৰ দিশৰ পৰা যান বাহনসমূহ নলতলিৰ পৰা আগলৈ আহিবলৈ দিয়া হোৱা নাই নলতলিত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে আনহাতে কলিয়াবৰ দিশৰ পৰা অহা বাহনসমূহক সভাস্থলীৰ নাতিদূৰত কলিয়াবৰ তিনিআলিৰ পৰা বাহনসমূহ যান বাহন ইয়াত বন্ধ কৰি দিয়া হৈছে আৰু ইতিমধ্যে সভাৰ বাবে যাৱতীয় যি প্ৰস্তুতি সেই প্ৰস্তুতি এক প্ৰকাৰ সম্পূৰ্ণ হৈ উঠিছে মই কিছু সংখ্যক লোকৰ ইয়াত ভাষ্য গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম যিহেতু তেওঁলোকে এনেধৰণে নৰেন্দ্ৰ মোদীক চাবলৈ বা প্ৰধানমন্ত্ৰীৰ যি অনুষ্ঠান সেই অনুষ্ঠান উপভোগ কৰিবলৈ তেওঁলোকে আহিছে তেওঁলোকৰ পৰা মই ভাষ্য গ্ৰহণ কৰাৰ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আমি ৰঙাপাৰা সমষ্টিৰ পৰা আহিছোঁ কিহত আহিলে আমি বাছত আহিছোঁ হয় এতিয়া প্ৰধানমন্ত্ৰীগৰাকী 11 বজাত আহি ইয়াত উপস্থিত হ'ব আপোনালোকে কি আশা কৰি আহিছে আমি আশা কৰিছোঁ যে যিটো আমাৰ যিটো মানে তেওঁৰ যিটো সপোন যিটো উদ্দেশ্যলৈ লক্ষ্যলৈ আহিব সেইটো লক্ষ্যলৈয়ে আমি আহিছোঁ ইয়াতলৈ নিশ্চয়কৈ এনেধৰণে দেখিবলৈ পোৱা গৈছে যে শোণিতপুৰ দিশৰ পৰা যিসমূহ বাহন আহিছে তেওঁলোকক নলতলিত ৰখা হৈছে আৰু তাৰ পৰা এনেধৰণে লোকসকল খোজকাঢ়ি আচলতে সভাস্থলীলৈ ৰাওনা হৈছে আৰু এই মুহূৰ্ততো ৰাজপথত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে আন এগৰাকী কৰ্মী সমৰ্থকৰ কাষলৈ মই আহিবলৈ বিচাৰিম আৰু তেওঁলোকৰ পৰা জানিব বিচাৰিম আচলতে কি লৈ পেলাই আহিছে ক'ৰ পৰা আহিছে আমি ইয়াৰ তেজপুৰৰ হয় আজি প্ৰধানমন্ত্ৰীগৰাকীক চাম বুলি আহিছে নেকি হয় হয় নিশ্চয়কৈ প্ৰধানমন্ত্ৰীগৰাকীক চাব প্ৰধানমন্ত্ৰীগৰাকী আজি যিহেতু কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব লগতে দুখনকৈ নতুন ৰেলৰ শুভাৰম্ভ কৰিব 715 নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰৰ পৰা নুমলীগড় সংযোগী যিটো চাৰিখৰীয়া ঘাইপথ সেই ঘাইপথৰ অংশ তেওঁ আচলতে শুভাৰম্ভণি কৰিব ভূমি পূজন কৰিব গতিকে সামগ্ৰিকভাৱে যি অনুষ্ঠান সেই অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে ইয়াত আহি প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব তাৰ বাবে ইতিমধ্যে জনতাৰ সোঁত বলা পৰিলক্ষিত হৈছে ৰাষ্ট্ৰীয় ঘাইপথত আৰু এনেধৰণে ৰাজপথত এতিয়া লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছে আৰু বিভিন্ন জিলাৰ পৰা লোকসমূহ এনেধৰণে সভাস্থলীলৈ ৰাওনা হোৱা পৰিলক্ষিত হৈছে আমি আন কিছু লোকৰ কাষলৈ আহিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আপুনি আমবাগানৰ পৰা আমবাগান মোদীক চাম বুলি আহিছে নেকি মোদীক চাম বুলি আহিছোঁ হয় নিশ্চয়কৈ নৰেন্দ্ৰ মোদীক চাম বুলি তেওঁলোক আহিছে আৰু এনেধৰণেই জনতাৰ সোঁত বলিছে এতিয়া প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ বাবে ৰাজপথত সম্পূৰ্ণৰূপে কটকটীয়া ব্যৱস্থা কৰা হৈছে যাতে কোনো ধৰণৰ যান বাহন পাৰ হৈ যাব নোৱাৰে সেইবাবে লোকসকল এনেধৰণে পদপৰ্যায়ে আচলতে সভাস্থলীলৈ ৰাওনা হৈছে আৰু সভাৰ লগত সংগতি ৰাখি ইতিমধ্যে যিসমূহ যাৱতীয় ব্যৱস্থা সেয়া সম্পূৰ্ণ কৰি তোলা হৈছে
প্ৰায় 11 বজাত প্ৰধানমন্ত্ৰীগৰাকী আহি সভাস্থলীৰ কাষৰ যি হেলিপেড আছে সেই হেলিপেডত 3খনকৈ হেলিপেড নিৰ্মাণ কৰা হৈছে তাতে অৱতৰণ কৰিব আৰু তাৰ পিছত হেলিপেডৰ পৰা প্ৰায় 1000 বিভিন্ন জাতি জনগোষ্ঠীৰ শিল্পীয়ে তেওঁক সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে আদৰি আনিব আৰু তাৰ পিছতে তেওঁ জনসভাখনত অংশগ্ৰহণ কৰিব আৰু তাতেই কাজিৰঙাৰ যি এলিভেটেড কৰিডৰ সেই এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব লগতে নতুনকৈ 2খন ৰেলৰ শুভাৰম্ভণি কৰিব আৰু কলিয়াবৰৰ পৰা নুমলীগড় সংযোগী যি 4খৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ তাৰো আধাৰশিলা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সভাস্থলীৰ পৰাই আৰু সভাৰ বাবে ইতিমধ্যে এনেধৰণে লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছে বিভিন্ন জিলাৰ পৰা লোকসকল সমাগত হৈছে হিমাক্ষী হয় তপন শইকীয়া আমি পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম এই মুহূৰ্তত আমি পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ এয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠা পৰিলক্ষিত হৈছে কলিয়াবৰ আৰু কলিয়াবৰ অভিমুখে ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকী ৰাওনা হৈছে মৌচন্দা পথাৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ লক্ষাধিক লোক যিহেতু সমবেত হ'ব আৰু লক্ষাধিক লোক সমবেত হ'ব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই বিশাল প্ৰেক্ষাগৃহ কটকটীয়া কৰি তোলা হৈছে সমান্তৰালভাৱে নিৰাপত্তা ব্যৱস্থা প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীত যাতে কোনো ধৰণৰ অনাহুত পৰিস্থিতিৰ সৃষ্টি নহয় যাৰ বাবে প্ৰশাসনে প্ৰত্যেকটো সময়তে চোকা নজৰ ৰখা পৰিলক্ষিত হৈছে এফালে যদি চাবলৈ যাওঁ মৌচন্দা পথাৰত যিসকল লোক সমবেত হৈছে তেওঁলোকৰ মাজত যথেষ্ট পৰিমাণে উৎসুকতা প্ৰধানমন্ত্ৰীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ তেওঁক স্বচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে মৌচন্দা পথাৰত যথেষ্ট সংখ্যক লোক সমবেত হৈছে আৰু তেওঁলোকৰ মাজত অপাৰ আনন্দ দেখিবলৈ পোৱা গৈছে যিসকল লোকৰ সৈতে আমাৰ সাংবাদিকসকলে কথা পাতিছে তেওঁলোকৰ মুখত এটি প্ৰশান্তিৰ হাঁহি আৰু সকলোৱে আচলতে অপেক্ষা কৰি আছে যে প্ৰধানমন্ত্ৰীগৰাকী কেতিয়া উপস্থিত হ'বহি কলিয়াবৰৰ মৌচন্দা পথাৰত